গৰম কেতিয়াবা টনাটনি Control! কেতিয়াবা মৰম মৰমৰ পত্নী কেতিয়াবা গৰম মৰমৰ পত্নী কেতিয়াবা টনাটনি মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী আজিৰ পৰা বাহিৰা খাদ্য বন্ধ মই টিফিন বনাই দিছো লৈ যোৱা এনেও ঘৰৰ খাদ্য স্বাস্থ্যৰ কাৰণে ভাল লোৱা বিধানসভাত প্ৰস্তাৱ গৃহীত হ'ল যেতিয়া আপিল কৰি কি লাভ কি ভুৰভুৰাই আছা লোৱা ভুৰভুৰাবলৈ আহিছে ভাত ৰান্ধি থবা মোৰ আহোঁতে দেৰি হ'ব দেৰি হ'ব অঁ ভালেই হ'ল বৰবাবুৰ ফিচ আজি মুখত মাৰিলেও হ'ব চাবা কিন্তু অফিচলৈহে যাতে যোৱা হেল্ল' কি হ'ল তুমি ফোনটো ধৰি কথা শুনিব নোৱাৰা নেকি তুমিহে ভালদৰে কথা ক'লে ভালদৰে ৰিপ্লাই দিব নোৱাৰা কেতিয়াবা মন যায় শীতল মাছৰ কলঠি খাওঁ এওঁ বনাই দিয়ে লগালগ নহয় মাছটোহে ঘৰ পাওঁতে অকণ সময় লাগে এইবোৰ বাদ দিয়ক এছপিডাই কিন্তু ঠিক কৈছিল এমটি ৱাইফ বিন্দাছ লাইফ য়েছ কিন্তু আমাৰ যে এই বৰুৱাৰ চাগে এতিয়া পিছৰ ৰোৱা ভাগ নাই মানে ঘৰত সন্মুখৰ বৰ হৈ বহি আছে হ'লেও বৰুৱাতে অলপ ঘৈণীয়েকক বেছি ভয় কৰে মই জানো কিন্তু হ'ব লাগে অমুকাৰ নিচিনা আৰে বিশ্বাস কৰক বৰবাবু প্ৰফুল্ল বিশ্বাস কৰা মোৰজনী হ'ব পাৰে পুলি হাতত লাখুটি কিন্তু লাও সদায় পাতৰ তলত মানে পাত বুলি তেওঁক নাভাবিব পাত মই লাও তেওঁ আৰু কিবা কথাত যদি কেতিয়াবা মোৰ ওপৰত ধৰে নহয় মই চকু এনেকৈ পকাই ধৰো লগে লগে নীলা জীৱনৰ দৰে কোচ খায় ভয়টো খাবই আপোনাৰ চকু দুটা একেবাৰে ট্ৰাকৰ হেডলাইটৰ নিচিনা হ'ব বৰবাবু আপোনাৰ গৰাকীয়ে চাগে সুবিধা অকমান বেছিকে পায় কিয় হৰে দুখনৰ লগত এখন যে ফ্ৰী কি বুজা নাই বুজা বুজাই আছো 1 2 3 মানে চুমা খাবলৈ দুখন গালৰ লগত এখন ফ্ৰী পায় এই অসমতনো কোন ওলাল আমাৰ বৰুৱা নহয়তো য়েছ বৰুৱা ৰব নোৱাৰিলে আৰু বুইছে এইটো টাইমত সদায় খাইছে হাড়বোৰে কুটকুটাইছে চাগে বৰুৱা আহিছে যেতিয়া আমাৰটোতো শেষেই হ'ল ফুল এডাল চাগে লৈ আহিবই এটাতো ফুল আনিবই এটা ফুল লাগিছিল কিন্তু পালা অফিচত কি কৈছিল
বোলে এটা হাফে হৈ যাব এতিয়া তেওঁকহে ফুল লাগে তেওঁহে খুব বেছি বৰুৱা দা কৈ আছো সোনকালে লৈ মই আপোনাক ওয়েলকাম কৰি আছো গৈছো বৰুৱা আহিছেতো চিট এইটোতে বহিব বাছ আকৌ এডাল ফুল দিয়া বৰুৱা দা গৈছো ওয়েলকাম বৰুৱা দা আহক আহি গ'ল বৰুৱা আহি গ'ল বৰুৱা দা নহয় হয়নি পত্নী ওয়াই পলাওক প্ৰফুল্ল তোমাৰ হেংডাল অলপ বেছি হ'ল হে নাই হোৱা মোৰ নিচা হোৱা নাই নিচা ফাটি গ'ল প্ৰফুল্ল তুমিয়ে কৈছিলা তেওঁ নাহে বুলি কল্পনা আছিল এইটো বাস্তৱত আহি গ'ল যাওক পলাওক এটা কোনপিনে পলাম পিছপিনে এইপিনে যাওক তেৰি ৰখে যাওক ওলাওক সোনকালে মাংস থাকিলে থাকক পলকে মই অফিচত লৈ যাম মই পেকিং কৰি লৈ যাম গোন্ধাব নেকি নগন্ধাই মই ভালকৈ লৈ যাম হ'ব এতিয়া কি কৰোঁ এইবোৰ চাফা কৰোঁ নে দুৱাৰ খোলো নে চাফা কৰোঁ হে ভগৱান মৰিলো প্ৰফুল্ল আজি মৰিলি যি হয় হওক দুৱাৰখনকৈ খোলো দুৱাৰখন কিয় ক্লজিং কৰি ৰাখিছিলা কিবা এটা নিশ্চয় আছে ভিতৰত ন কি কৰি আছে কি এইবিলাক আপোনালোকে এইবোৰ কৰি আছিলে কোন আহিছিলে কি থাকি আছে এইবোৰ কোন আহিছিলে নকয় কিয় কোনো অহা নাই কেইজন আহিছিল তিনিজন পাকঘৰৰ লাইটটো আনি ইয়াত লগাই লৈছে একেবাৰে বাৰ পাতি লৈছে কোন আহিছিল কওক নহয় মানে আমাৰ অফিচৰ বড়বাবু আৰু এছপি দাই মোক বহুত দিনৰ পৰাই কৈ আছিল হয় নেকি হয় বড়বাবু হয় বড়বাবু আহিছিল মই কি কৰিব লাগে সোনকালে ক্লিনিং কৰক কৰিছো ব্যাগটো থৈ লওঁ তাৰপিছত দি আছো মই কৰিছো আগোখানি মাৰপিট নকৰিবা দেই তুমি আগতে অলপ ঠাণ্ডা হৈ লোৱাচোন এইটো গৰম এটা কাম কৰা তুমি অলপ ফ্ৰেছ হৈ লোৱা মাংস খাইছে মদো খাইছে সব খাইছে মই নথকাৰ সুযোগ লৈ পাৰ্টিত আপোনাৰ জোৰদাৰ হৈছিল কোখানি লাজ লগা নাই আপোনাৰ কোখানি তুমি এটা কাম কৰাচোন তুমি বাথৰুমলৈ যোৱা ঠাণ্ডা পানী অলপ মূৰত ঢালি দিয়া তোমাৰ মূৰো ঠাণ্ডা হ'ব আৰু মোৰো ভাল হ'ব 5 মিনিট হ'ব 5 মিনিটত ক্লিনিং কৰক নহলে মই আপোনাক মুখ প্লেনিং কৰি দিম নালাগে মই কৰিছো হে হৰি পাৰ্টি কৰ এতিয়া পাইছ এইটো আগতে পৰাই থওঁ নহ'লে আৰু দুৰ্ঘটনা ঘটিব পাৰে আৰু বা আজি কি ভাওনা দেখুৱাই মোৰ ইংলিছ মেমে হে ভগৱান দেহাটো বাচিলে ৰক্ষা আজি কৰিছ কোখানি মই চব কৰি আছো চাফা কৰিছো মই একো চিন্তা কৰিব নালাগে মই চাফা কৰি আছো বুটখিনি কি হ'ল মইতো ইয়াতে থৈ গৈছিলো এৰা শুনিছা কি হ'ল বুটখিনি কি হ'ল বুটখিনি এই ভণ্টিয়ে ঘুগুনি খাওঁ বুলি ক'লে নহয় মই সেইকাৰণে ঘুগুনিকে বনাই দিলো কি মদ মিক্স ঘুগনি হ'ল আৰু আজি খোৱা অলপ পাছতে দুইজনীয়ে নিচা লাগিব
নিচা লাগিলেহে গম পাবা ঘুগুনিৰ নামত কি খালা বা তই কিন্তু ঘুগুনি বঢ়িয়া বনাইছ দেই আজিলৈকে এনেকুৱা ঘুগুনি মই কেতিয়াও খাই পোৱা নাই ভিনদেউ আপোনাৰ কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া খোৱা খোৱা খোৱাৰ পাছত আৰু ভাল লাগিব আমাৰ বাই কিন্তু বচ্চা ঘুগুনি বনাই দেই অটো মইনো কোনটো বস্তু বেয়া বনাও মোৰ হাতৰ খানাৰ কথা সকলোৱে কয় খালিয়ে ভিনিয়েৰেই নকয় দেখা নাই মই বনোৱা খানা খাই খাই কেনেকে শকত হৈ গৈছে শকত নহয় একো হেণ্ডসাম থেংক ইউ বুন ক'লৈ গ'ল লং জাৰ্নি কৰি আহিলে যে টোপনি ধৰিছে শুই থাকিল থেংক গড বাচিছো কি বাচিছা নাই তাই প্ৰশ্ন বহুত কৰে যে মোৰো ভাগৰ লাগিছে খোৱা তোমালোকে খোৱা মোৰ হৈ গ'ল আজি দস্তুমত কিবা এটা অঘটন ঘটিব যেনি পাইছো কি মুখখনেৰে ভুৰভুৰাই আছা নাই নাই এনেই খোৱা 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 গম পাবা ৰ'বা অলপ পিছত চৰকাৰে ইমান টকা খৰচ কৰি চাফাই অভিযান আৰম্ভ কৰিছে আৰু তহঁতে এইবোৰ কাণ্ড কৰি ফুৰিব আহিছে কেনেকুৱা গেলা গেলা গোন্ধ